অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে। এতিয়া অৰুণোদয় আঁচনি 3.0 এইবাৰ যিসকলে নতুনকৈ আবেদন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এইবাৰ ফাৰ্ষ্ট কোনসকল লোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন ভেৰিফাই লিষ্টটো কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি ইউটিউব ভিডিঅ'ত অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বৰ্তমান কিন্তু ভেৰিফিকেশ্যনৰ কাম চলি আছে। এইবাৰ যিহেতু অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া হৈছিল। ফাৰ্ষ্ট কিন্তু এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব যিবিলাক বিধৱা মহিলাসকল আছে, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। ফাৰ্ষ্ট কিন্তু বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ ফৰ্মবিলাক সকলোৱে লাভ কৰিছে। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় আঁচনিৰ ফৰ্মটো লাভ কৰিছে। সেইকাৰণে যিহেতু ফাৰ্ষ্ট বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি পাব লাগে, সেই হিচাপে কিন্তু বিধৱা মহিলাসকলৰ অৰুণোদয় আঁচনিবিলাক বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছে আৰু আপোনালোকে যদি বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ গৈছে, আপোনালোকে কিন্তু অৰুণোদয় আঁচনি জুন মাহৰ পৰা লাভ কৰিব। যিবিলাক বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰা নাই, সেইসকলে কিন্তু জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে যদি বিধৱা মহিলা হয় তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। 2 নম্বৰত কোৱা হৈছে যিবিলাক হেণ্ডিকেপ মানুহ আছে আপোনাৰ গাঁৱত সেইসকলক 2 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। 3 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব যিবিলাক ছোৱালী আছে এতিয়ালৈকে বিবাহ হোৱা নাই, বয়স 45ৰ ওপৰত হৈ গৈছে, সেইসকলে কিন্তু 3 নম্বৰত অৰুণোদয় আঁচনি লাভ কৰিব। এই 3টা দিয়াৰ পিছত যদি অৰুণোদয় আঁচনি থাকে তেনেহ'লে আপোনাৰ গাঁৱত যিবিলাক দুখীয়া মানুহ আছে বছৰত ইনকাম 2 লাখৰ তলত, সেইসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিত বহুতো গাইডলাইন দিয়া হৈছিল, সেইকাৰণে কিন্তু ভেৰিফিকেশ্যন কৰোঁতে অলপমান টাইম লাগিছে। আপোনালোকে যদি বিধৱা মহিলা হয় তেনেহ'লে কিন্তু আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কথা হ'ল যিবিলাকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে, এই মাহতে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, সেইসকলৰ নাম কৰ্তন কৰা হ'ব নেকি? যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে, এই মাহতে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই থাকিব, আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছে তেনেহ'লে আপোনালোকে অহা মাহতো অৰুণোদয় আঁচনি পইচা পাই থাকিব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে, সেইসকলে কিন্তু অহা মাহত বা জুন মাহত কিন্তু সেইসকলৰ নাম ভেৰিফিকেশ্যন হৈ যাব। সেইসকলে কিন্তু জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, আপোনালোকে এইবাৰ নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে একো চিন্তা কৰিব নালাগে, এই ভেৰিফিকেশ্যনৰ কাম চলি